আজি ৭৯তম স্বাধীনতা দিৱস আৰু এই পবিত্ৰ স্বাধীনতা দিৱসত সমগ্ৰ ভাৰতবাসীক নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ মাধ্যম যোগেদি এটা বিষয় উত্থাপন কৰিব খুজিছোঁ যে আপোনালোকে ইতিমধ্যে জ্ঞাত অসমত মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে একাংশ দল সংগঠনে আৰু সেই দল সংগঠনসমূহক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আহ্বান জনাইছিলোঁ যে প্ৰথমে মুছলমান বা মিয়াসকলৰ অৱদান আপোনালোকে জানি লওক। মিয়া মুছলমানে সিহঁতে যদি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক বা প্ৰমাণ কৰক। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকক ঐক্যবদ্ধভাৱে সহযোগিতা কৰিম। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ভাৰতীয় মুছলমানসকলক অকল অত্যাচাৰ কৰাৰ চিন্তা চৰ্চা কৰি কিছুমান জাতীয় সংগঠনে উজনি অসমৰ পৰা মিয়াসকলক খেদা হ'ব বুলি এনেকুৱা হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আৰু সেয়া আজি যি 15 আগষ্ট পবিত্ৰ 15 আগষ্ট তাৰিখৰ দিনাৰ পৰাই তেওঁলোকে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব খুজিছিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছিলোঁ যে যদিহে তেওঁলোকৰ ইতিহাস জনাৰ কম আছে, যদিহে তেওঁলোকে ইতিহাস ভালকৈ নাজানে, তেনেহ'লে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকক অসমৰ বা ভাৰতবৰ্ষৰ যিসকল মুছলমান সেই মুছলমানসকলৰ স্বাধীনতা আন্দোলনত কেনেধৰণৰ অৱদান আছিল, কেনেধৰণৰ ত্যাগৰ বিনিময়ত কেনেধৰণে তেজৰ বিনিময়ত এই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল, সেইটো আমি কিছু তথ্য তেওঁলোকক দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। আৰু ঠিক সেই আজি 15 আগষ্ট পবিত্ৰ যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ দিনাই আজি তেওঁলোকক আমি এই কিতাপখনৰ জৰিয়তে তেওঁলোকক আমি তেখেতসকলক অৱগত কৰিব খুজিছোঁ। ইয়াতে আমি ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলৰ অৱদান বুলি আমি লিখিছোঁ। লগতে তেওঁলোকক উদ্দেশ্য কৰি আমি এটা প্ৰশ্ন কৰিছোঁ যে কোন দিশত গতি কৰিছে বৰ্তমানৰ ইতিহাস। আচলতে তেখেতসকলে যেনেধৰণে আমাৰ ইতিহাসটো বিঘ্নিতি কৰিব খুজিছে, তাৰ কাৰণে আমি কৈছোঁ আপোনালোকে ইতিমধ্যে জানে যে ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিছিলে তেতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সেই সময়ত কিন্তু ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছিলে আৰু সেই সংগ্ৰামত কোনো জাতি ভেদ কোনো নাছিল। কিন্তু সেই সময়ত কিন্তু আমাৰ মুছলমানৰ হাৰ যেতিয়া মৃত্যুৰ হাৰ আছিল বা তেজৰ বিনিময়ত যেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল, সেই সময়ত মৃত্যুৰ হাৰ কিন্তু আমাৰ 65% আছিলে। আৰু সেই সময়ত কিন্তু আমাৰ বিভিন্নজন মুছলমান ব্যক্তিয়ে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। গতিকে সেই সময়ত আপোনালোকে যদি লক্ষ্য কৰে আমাৰ স্বাধীনতা আন্দোলনত মুছলমানৰ যেতিয়া আপোনাৰ 65% আছিলে, সেই সময়ত কিন্তু 95,300 গৰাকী ব্যক্তিৰ মৃত্যু লাভ কৰিছিলে আৰু তাৰ ভিতৰত আমাৰ 61,945 গৰাকী ব্যক্তি কিন্তু মুছলমান আছিলে। আৰু বিশেষ ধৰণে আপোনালোকে যদি চালি জাৰি চায়, হায়দৰাবাদৰ আমাৰ হায়দৰ আলী নামৰ এজন ব্যক্তিয়ে সংগ্ৰামী এজন ব্যক্তিয়ে কিন্তু সেই সময়ত এক ডাঙৰ আগশাৰীৰ নেতা, তেখেতে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। আৰু আপোনালোকে যদি চায় যে মহিলাৰ ভিতৰত আমাৰ স্বাধীনতা সংগ্ৰামৰ সেই টাইমত বেগম হজৰত মহল নামৰ এগৰাকী মহিলাই কিন্তু সেই সময়ত মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। আৰু বিশেষ ধৰণে মৌলবী আৰু সেই সময়ৰ স্বাধীনতা আন্দোলনৰ নেতা আহমদুল্লাহ শ্বাহ, তেখেত এজন বিশিষ্ট ব্যক্তি আছিল। তেখেতকো কিন্তু সেই সময়ত স্বাধীনতা সংগ্ৰামত বিশেষ ধৰণে দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু বিশেষ ধৰণে আপোনালোকে যদি চায় ব্ৰিটিছসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ গৈ আমাৰ 27 বছৰীয়া আশ্ৰাফুল খানক ফাঁচি দিয়া হৈছিল। সেই সময়ত কিন্তু আমাৰ সেইজন ব্যক্তিয়ে কিন্তু মুছলমান হিচাপে কাম কৰিছিলে। আৰু আমাৰ ব্ৰিটিছ সেই সময়ৰ আন্দোলনৰ সময়ত আমাৰ স্বাধীনতা আন্দোলনত আমাৰ 1962 চনত আমাৰ এজন ব্যক্তিক ষড়যন্ত্ৰমূলকভাৱে তেখেতক ফাঁচি দিয়া হৈছিল। আৰু সেই ফাঁচি দিয়াৰ পিছত আকৌ আমাৰ আৰু এজন ব্যক্তি, সেই ব্যক্তিজন আছিল খাজা আবুল মজিদ। সেই ব্যক্তিজনে কিন্তু এই তেখেতৰ স্ত্ৰী সহ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে কিন্তু তেখেতসকলক জেললৈ প্ৰেৰণ কৰিছিল আৰু জেলত থাকি 1962 চনত তেখেতৰ মৃত্যু হ'বলগীয়া হৈছিল। গতিকে আমাৰ এই মুছলমান মানুহ কিন্তু বহুত ধৰণে সেই সময়ত ত্যাগৰ বিনিময়ত কিন্তু আজি এই ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে। আৰু বিশেষ ধৰণে যদি এতিয়া চাবলৈ যায় আমাৰ মুছলমান ব্যক্তি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত বিভিন্ন ব্যক্তিয়ে ষড়যন্ত্ৰমূলকভাৱে ব্ৰিটিছৰ পৰা 50,000 টকাৰ বিনিময়ত সেই সময়ত কিন্তু আমাৰ মুছলমানসকলক ষড়যন্ত্ৰমূলকভাৱে বিষ খুৱাই তেখেতসকলক হত্যা কৰা হৈছিল। সেই
বিনিময়ত কিন্তু এই ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে গতিকে এই শৃংখল চলিহা আৰু চিতীয় বৰাহঁতৰ দৰে ব্যক্তিৰ কাৰণে যাতে অসমখনত বা ভাৰতবৰ্ষখনত যাতে সাম্প্ৰদায়িক ৰহান হানিব নোৱাৰে তাৰ কাৰণে আমি আজি এই কিতাপখন উন্মোচন কৰিছো আৰু এই কিতাপখনৰ জৰিয়তে আমি সমগ্ৰ ভাৰতবাসী বা অসমবাসীক আমি এটা আহ্বান জনাইছো যে এই কিতাপখন সকলোৱে পঢ়ক কাৰণ এইখন আমি কিতাপ হিচাপে স্বীকৃতি যদিও দিয়া নাই কিন্তু এই কিতাপখনক পুস্তিকা হিচাপে বা আমাৰ কিতাপ আকাৰত এইটো মানুহ পঢ়িবলৈ যাতে সুবিধা হয় বিভিন্ন কিতাপৰ পৰা আমি সংগ্ৰহ কৰি কিছু তথ্য ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰি আমি এটো কিতাপ আকাৰত আমি উলিয়াইছো আৰু এটো আমি ভাতৃত্ববোধ ৰক্ষাৰ হাতত যিখিনি মানুহে আমাৰ সাম্প্ৰদায়িকতা নিবিচাৰে সেইখিনি মানুহ ঐক্যবদ্ধ সকলে যাতে আমি হিন্দু মুছলমান সকলোতে মিলা প্ৰীতিৰে আমি অসমখনত বসবাস কৰিব পাৰো তাৰ হাতত এই কিতাপখন আমি আজি উন্মোচন কৰিছো আৰু বিশেষ ধৰণে এই কিতাপখন আমি চিতু বৰুৱা আৰু শৃংখল চলিহা আমি প্ৰয়োজনত তেওঁলোকক আপোনাৰ চিঠি আকাৰত তেওঁলোকক স্পীড পোষ্টৰ জৰিয়তে তেওঁলোকক পঠাই দিয়াৰ ব্যৱস্থা কৰিম আৰু লগতে যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুছলমানক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে আমি তেখেতক এখন চিঠি আকাৰে তেওঁলোকক এই বিষয়টো অৱগত কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু লগতে আমাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ যি স্থিতি হেতু স্পষ্ট কৰিব খুজিছো যে অসমখনত কোনো জাতিগত কোনো ধৰণৰ বিভেদ জাতিগত কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ কথা বতৰা অসমখনত নচলিব বিশেষ ধৰণে নামনি অসমত আপোনালোকে জানে যে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ যিটো সংগঠন এই সংগঠনত যেহেতু সকলো ধৰণৰ মানুহ ইয়াতে অন্তৰ্ভুক্ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী 7টা জাতি জনগোষ্ঠী আমাৰ সংখ্যালঘু সকলোকে লৈ পেলাই কিন্তু এইটো আমাৰ সংগঠন গঠন কৰা হৈছে গতিকে আমাৰ বাবে এই ৰাহুল দাস যেনেকুৱা আমাৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ ৰাজিবুল ইছলামত একে ধৰণে আমাৰ গুৰুত্বপূৰ্ণ গতিকে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাতে অসমখনত জীয়াই থাকিব পাৰো হেতু আমি কামনা কৰিছো হয় ইতিমধ্যে আপোনালোকে জ্ঞাত যে যোৱা কিছুদিন ধৰি উজনি অসমৰ একাংশ দল সংগঠনে আমাৰ মুছলমান মানুহখিনি বিভিন্ন নামাকৰণ কৰি বা মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আমাৰ মানুহখিনিক অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে আৰু তেনে প্ৰেক্ষাপটত আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৈছিলো যে যিসকল ব্যক্তিয়ে এনে ধৰণে মিয়া খেদা বা মুছলমান খেদা আন্দোলন আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ হয়তো ইতিহাস জনাৰ অভাৱ আছে তেওঁলোকে হয়তো ইতিহাস ভালকে নাজানে যাৰ কাৰণে তেওঁলোকক হেতু পঢ়ি ল'বলৈ আমি আহ্বান জনাইছিলো কিন্তু তাৰ পিছতো আমি পৰৱৰ্তী সময়ত যেতিয়া আমি দেখিবলৈ পাইছো যে তেওঁলোকে সেই কথা আমি আহ্বান জনোৱাৰ পিছতো তেওঁলোকে আকৌ মিয়া খেদা আন্দোলন বুলি এটা মানে উদ্ভণ্ডলি আৰম্ভ কৰিলে সেই সময়ত কিন্তু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কিন্তু এটা কথা স্পষ্টকৈ কৈছিলো যে শৃংখল চলিহা আৰু চিতু বৰুৱা আমি তেওঁলোকে মুছলমানৰ বিষয় অধ্যয়ন কৰিবলৈ আমি এখন কিতাপ আকাৰে আমাৰ ইতিহাস আমাৰ স্বাধীনতা আন্দোলনত মুছলমান মানুহ কিমান মানুহৰ মৃত্যু হ'বলগীয়া হৈছিল সেইখিনি আমি তেওঁলোকক এখন কিতাপ আকাৰে তেওঁলোকক উদ্ঘাটন কৰি তেওঁলোকক আমি পঞ্চায়ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম